নমস্কাৰ ৰিটছ টাইমৰ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই চিন্ময় বিদায় 2020 এটা বিতাৰিত পহৰৰ এটা বিশেষ বৰ্ষ 2020 বৰ্ষটো প্ৰত্যেকজন মানুহৰ বাবে এক চিৰস্মৰণীয় বৰ্ষ হিচাপে ৰৈ যাব কিয়নো বৰ্ষটোৰ আৰম্ভণিৰ পৰাই বৰ্তমানলৈকে আমাৰ মাজত যিসমূহ ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনাসমূহে প্ৰত্যেকজন মানুহৰ মনত হাত বহুৱাই থৈ যাব আৰু সেইবাবেই প্ৰতিজন মানুহৰ বাবে এই যি 2020 সেই বৰ্ষটো এক চিৰস্মৰণীয় বৰ্ষ হৈ ৰ'ব মাজত মাথো আৰু কেইটামান ক্ষণ আৰু তাৰ পিছতে আৰম্ভ হ'ব এটা নতুন বৰ্ষ 2021 2020 আমাক বহু দিলে আৰু বহু নিলে আমি এই 2020ক লৈ এক প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ 2020ত কি ডাঙৰ ডাঙৰ ঘটনা আমাৰ মাজত সংঘটিত হৈ গ'ল সেই ঘটনাসমূহৰ ওপৰত প্ৰস্তুত কৰা আমাৰ এই বিশেষ প্ৰতিবেদন আপোনালোকলৈ আগবঢ়ালো বিশ্বজুৰি সন্তাসৰ সৃষ্টি কৰা এটা কালিকালকৰ বছৰ 2020 এই বছৰটোৱে আৰম্ভণিৰ পৰা বৰ্তমানলৈকে দিয়া প্ৰতিটো ঘটনাই প্ৰতিজন লোকৰ মনত বাৰুকৈ হাস পেলাই গৈছে আৰু দুটামান মুহূৰ্ত আৰু তাৰ পিছতেই প্ৰত্যেকজনে ভৰি দিব 2021 বৰ্ষত অনেক কথা কাহিনী অনেক ঘটনা পৰিঘটনাৰ দস্তাবেজ সামৰি 2020 বৰ্ষটোৱে মেলা নিবাগিব আমাৰ মনবোৰ এতিয়া উৎসাহীন হৈ পৰিছে কাৰণ সকলোৱে এটা নতুন বৰ্ষক আদৰিবলৈ আগবাঢ়িছে ইতিমধ্যে আমি এতিয়া শেষ পহৰত এই মনত সকলোবোৰৰ মাজতে আঙুলি মূৰত হিচাপ কৰিব পৰাকৈ কিছু কিছু ঘটনাক আমি লৈ প্ৰস্তুত কৰিছোঁ এই প্ৰতিবেদন ভালবোৰে আমাক আগুৱাই লৈ যায় বেয়াবোৰ পাহৰি নতুন উৎসাহ আৰু প্ৰেৰণা দিবলৈ অনাকাংক্ষিত বা আকাংক্ষিত পৰিঘটনাসমূহৰ পৰা আমাক এই বছৰটোৱে এতিয়ালৈকে কি দিলে ডিচেম্বৰতে গঢ় লোৱা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জানুৱাৰীৰ ভাগতো অব্যাহত আছিল তীব্ৰ প্ৰতিবাদ সান্ধ্য আইনে জুৰুলা কৰা অসমখন লাহে লাহে শান্ত হৈ পৰিছিল ভাবিছিল ভাল হ'ব নতুন বৰ্ষটো কিন্তু তেনে সময়তে আহিছিল এটা ভয়ংকৰ খবৰ খবৰটো আছিল অতি ভয়াৱহ এটা ভাইৰাছে গ্ৰাস কৰিছে চীনত খবৰটো যদিও ভয়ানক আছিল তথাপিও যে কোনো এজন মানুহে ভবা নাছিল যে সমগ্ৰ বিশ্বতে এই ভাইৰাছটোৱে সংহাৰ চলাব কিন্তু তাৰ পিছতে সমগ্ৰ বিশ্বতে চৰ্চা হ'ল কাল কৰোনা 27 জানুৱাৰী 2020 ভাৰতত ধৰা পৰিল প্ৰথমজন কৰোনা ৰোগী কেৰালাত ধৰা পৰিছিল সেই ব্যক্তিজন বিশ্বত লাহে লাহে ক্ৰমাৎ কালৰূপ ধৰিবলৈ আৰম্ভ কৰিলে কৰোনা ভাইৰাছে কৰোনাৰ বাবে দিয়া হ'ল লকডাউন কৰোনাৰ বাবে বন্ধ কৰি দিয়া হ'ল বহিৰাজ্য বহিদেশৰে যোগাযোগ 24 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে সমগ্ৰ দেশতেই লকডাউন हेल्थ सेक्टर के एक्सपर्ट्स और अन्य देशों के अनुभवों को ध्यान में रखते हुए देश आज एक महत्वपूर्ण निर्णय करने जा रहा है आज रात 12 बजे से पूरे देश में ध्यान से सुनिए पूरे देश में आज रात 12 बजे से संपूर्ण देश में संपूर्ण लॉकडाउन होने जा रहा है हिंदुस्तान को बचाने के लिए हिंदुस्तान के हर नागरिक को बचाने के लिए आपको बचाने के लिए आपके परिवार को बचाने के लिए आज रात 12 बजे से घरों से बाहर निकलने पर पूरी तरह पाबंदी लगाई जा रही है
ইয়াৰ পিছতে যেন স্তব্ধ হৈ পৰিছিল সমগ্ৰ দেশ। এক নতুন অভিজ্ঞতাৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ দেশ। বহুতেই এই সময়তে নিজৰ কৰ্ম সংস্থাপন হেৰুৱালে, বহুতেই হেৰুৱালে নিজৰ পৰিয়াল, নিজৰ আপোনজনক। তাৰ পিছতে বছৰটোৰ আৰম্ভণিতেই ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত 2020 চনৰ 27 জানুৱাৰী তাৰিখেই ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো চুক্তি স্বাক্ষৰিত হয়। যোৱা 5 দশক ধৰি পৃথক বড়োলেণ্ড তথা বড়ো লোকসকলৰ ৰাজনৈতিক আৰু সামাজিক উন্নতিৰ বাবে অবিৰাম চলি থকা বড়ো আন্দোলনৰ সমস্যা সমাধানৰ বাবে এক সুস্থিৰ বাতাবৰণলৈ ঘূৰি আহে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড, চমুকৈ NDFB-ৰ বহু নেতা। নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আয়োজিত হোৱা এক বৈঠকত দিনৰ 1:40 2020 চনৰ 27 জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে আৰু তাৰ পিছতে স্বাক্ষৰিত হয় ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো চুক্তি। ইয়াৰ পিছত আহিছোঁ 26 মে'ৰ পৰা তিনিচুকীয়াৰ বাগজানত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণ। বাগজান BGR 5 নম্বৰ খাদত সংঘটিত হৈছিল এই ভয়ংকৰ বিস্ফোৰণ। প্ৰায় 4-5 কিলোমিটাৰ পৰ্যন্ত জ্বলিছিল ঘৰ বাৰী, লগতে হাবি জংঘল জ্বলি চাৰখাই হৈ গৈছিল বাগজানৰ। জুয়ে ভয়ংকৰ ৰূপ লৈছিল অঞ্চলটোত। ইতিমধ্যেই জ্বলি চাৰখাৰ হৈ পৰিছিল 50টাতকৈ অধিক ঘৰ। সুদীৰ্ঘ 5 মাহৰ 15 নৱেম্বৰত অৱশেষত বাগজানৰ জুই নিৰ্বাপিত হয়। 163 দিন ধৰি প্ৰায় 5 মাহৰো বেছি দিন অহৰহ প্ৰচেষ্টাৰ অন্তত কানাডাৰ পৰা অনা স্নাবিং ইউনিটৰ নামৰ বিশেষ যন্ত্ৰৰ জৰিয়তে জুই নিৰ্বাপন কৰে বিদেশী বিশেষজ্ঞৰ লগতে অইল কৰ্তৃপক্ষই। 8জনীয়া বিদেশীৰ বিশেষজ্ঞৰ দলটোৱে সফলতাৰে স্নাবিং ইউনিটৰ সহায়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত আহিছোঁ চৰকাৰে প্ৰৱৰ্তন কৰা নতুন 3 কৃষি আইনৰ বিৰুদ্ধে কৃষকে কৰা প্ৰতিবাদ। এই বৰ্ষত বিশ্ববাসী সাক্ষী হৈ ৰ'ল কৃষক বিদ্ৰোহৰ। চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ কৃষক। বৰ্তমানেও অব্যাহত আছে এই কৃষক বিদ্ৰোহ। বিগত 35 দিন ধৰি কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে। কিন্তু কৃষকৰ দাবী পূৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ। কৃষকৰ দাবী বিতৰ্কিত কৃষি আইন ঘূৰাই ল'ব লাগে চৰকাৰে। হাড়ে কঁপোৱা জাৰৰ মাজতো দিল্লীৰ বিভিন্ন সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে। আনহাতে চৰকাৰে কৃষকৰ দাবী মানি নল'লে আন্দোলন দীৰ্ঘম্যাদী হ'ব বুলিও চৰকাৰক হুংকাৰ দিয়ে কৃষকসকলে। আনফালে কোভিড-সৃষ্ট পৰিৱেশৰ মাজতে 2020 বৰ্ষত স্তব্ধ হৈ পৰিছিল ক্ৰীড়া জগত। তাৰ মাজতে আমাৰ মাজলৈ আহিছিল আন এক দুঃসংবাদ। এই বৰ্ষতে আমাৰ মাজৰ পৰা চিৰবিদায় লৈছিল ফুটবলৰ ৰাজপুত ডিয়েগো মাৰাডোনাই। হৃদৰোগত আক্ৰান্ত হৈ 25 নৱেম্বৰত আকস্মিকভাৱে মৃত্যু ঘটিছিল মাৰাডোনাৰ। মাত্ৰ 60 বছৰ বয়সতে মৃত্যু হৈছিল কিংবদন্তি ফুটবলাৰগৰাকীৰ। ইয়াৰ পিছত আহিছোঁ 23 নৱেম্বৰৰ বিশেষ দিনটো। এই দিনটোতে ৰাজ্যবাসীক কন্দুৱাই 15টা বছৰ ধৰি তিনিটা কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰী হৈ ৰাজ্যক সেৱা আগবঢ়োৱা তিতাবৰ সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ মৃত্যু। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিয়লি 5:34 মৃত্যু হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। 21 নৱেম্বৰৰ শনিবাৰে বিয়লি ভাগত অতিকৈ গুৰুতৰ হৈ পৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ অৱস্থা, যাৰ বাবে অতি সংকটজনক অৱস্থাত মেকানিকেল ভেণ্টিলেশ্যনত ৰখা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। আৰু 23 নৱেম্বৰৰ বিয়লি ভাগলৈ আহিছিল সেই বেয়া খবৰটো।
অনাকাংক্ষিত নাছিল যদিও খবৰটো তথাপিও যেন প্ৰত্যেকজন অসমবাসীৰ ৰাজ্যক কন্দুৱাই গৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মৃত্যুৱে। এইবাৰ আহিছোঁ 14 ছেপ্টেম্বৰৰ বিশেষ দিনটোলৈ। ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ ঘটিছিল নতুন ৰাজনৈতিক দলৰ। বিজেপিক উৎখাত কৰিবলৈ ৰাজ্যত গঠিত হ'ল বহু চৰ্চিত ৰাজনৈতিক আঞ্চলিক দল অসম জাতীয় পৰিষদ। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয় পৰিষদৰ তত্বাৱধানত গঠন হ'ল অসম জাতীয় পৰিষদ। অসম প্ৰথম সদায় আৰু চিৰদিন মূল মন্ত্ৰ লৈ অসমত এই মনত নতুন দলটোৰ ভূমিষ্ঠ হয়। ঘৰে ঘৰে আমি দলটোৰ শ্লোগানেৰে ৰাজ্যৰ মাজত এক নতুন উৎসাহ লৈ আত্মপ্ৰকাশ কৰিলে নতুন দলটোৱে। আনফালে 2 অক্টোবৰত আন এটা নতুন ৰাজনৈতিক দলৰ জন্ম হ'ল নাম ৰাইজৰ দল। অপেক্ষাৰ অন্ত পেলাই আত্মপ্ৰকাশ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠিত হোৱা ৰাইজৰ দল। কা বিৰোধী চিন্তা চেতনাৰে ৰাজনৈতিক দল গঠন কৰাৰ হুংকাৰ দি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱশেষত দলটো গঠন কৰিলে। কৃষক নেতা অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কা বিৰোধী 70টা সংগঠনৰ সহযোগত আত্মপ্ৰকাশ ঘটিল ৰাইজৰ দল। আনফালে 2020 বৰ্ষত বহু বেয়া ঘটনা সংঘটিত হ'ল যদিও কা আন্দোলন কৰোণাসৃষ্ট ৰাজ্যত উচ্ছৃংখলতাৰ সৃষ্টি কৰাৰ মাজতে অসমবাসীৰ বাবে আহিছিল এক আশাব্যঞ্জক খবৰ। ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ পদলৈ পদোন্নতি লাভ কৰিছিলে অসমৰ কন্যা বৰ্ণালী গগৈয়ে। অসমৰ প্ৰথম মহিলা উইং কামাণ্ডাৰ হিচাপে পদোন্নতি লাভ কৰিছিল বৰ্ণালী গগৈয়ে। লখিমপুৰৰ জীয়ৰী বৰ্ণালী গগৈৰ সফলতাত উৎফুল্লিত হৈ পৰিছিল ৰাজ্যবাসী। বিশ্বজুৰি সন্তাসৰ সৃষ্টি কৰা এই মনত কালিকা লগা বছৰটোত ভোগ দৰিদ্ৰতাই কোঙা কৰা ভিকহু কঙাল শৰীৰ মৃত্যুৰ ৰঙেৰে ফাকু খেলা কালৰ গ্ৰাসত প্ৰিয়জনৰ মৃতদেহেৰে ঠাহ খাই ধৰা শ্মশান এয়াই যেন জীৱশ্ৰেষ্ঠ মানৱৰ এভাৰেজ সদৃশ্য অহংকাৰৰ প্ৰত্যাহ্বানৰ সময়। ৰুদ্ধ হৈ পৰিছিল প্ৰকৃতিৰ সৃষ্টিকৰ্তা। কেৱল চলিত বৰ্ষই নহয়, মানৱ সমাজ পিছুৱাই গ'ল অনাগত কেইবাটাও বছৰলৈ। ভৱিষ্যত সময়ছোৱালৈ অৰ্থনৈতিক দিশ সংস্থাপন তথা সকলো দিশতে দিশ হৰাৰ পথত মানৱ জাতিৰ অধঃপতনতে এয়াই চৰম উপহাস। এয়া আছিল 2020 বৰ্ষত সংঘটিত হোৱা বহু ঘটনাৰ মাজৰ কেইটামান ঘটনা মাথো। 2020 বৰ্ষত বহু ঘটনা সংঘটিত হৈ গ'ল। 2020এ বহু দিলে আৰু বহু নিলে। 2020 বৰ্ষৰ পিছতেই কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব এটা নতুন বৰ্ষ 2021। এই 2021 বৰ্ষটো প্ৰত্যেকজন ব্যক্তিৰ সুখৰ হওক, মংগলময় হওক, আনন্দময় হওক তাকেই কামনা কৰিছোঁ। ৰিটছ টাইমৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা প্ৰতিগৰাকী ব্যক্তিলৈ যাচিছোঁ ইংৰাজী নৱবৰ্ষৰ বহু বহু শুভকামনা।